আপোনালোক সকলৰ বাবে খুবেই ভাল খবৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে ৰিজাল্টৰ ডেট ডিক্লেয়াৰ কৰা হৈছে আৰু কেতিয়া ৰিজাল্ট পাব আৰু এপ্ৰিলৰ কোন দিনাখন আপোনালোকে ফাইনেল ৰিজাল্টটো পাব আৰু আপোনালোকে দিনৰ কিমান বজাত পাব আৰু কিমান কেইটা ৱেবছাইটৰ থ্ৰু দি আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। এইচএছ ফাইনেল ৰিজাল্ট সম্পূৰ্ণ ইনফৰমেশ্যন এবিলিটিৰ পৰা আপোনালোকে জানিবলৈ পাৰিব আৰু আপোনালোকে এপৰ মাধ্যমেৰে চাব পাৰিবনে, আপোনালোকে ৱেবছাইট মাধ্যমেৰে চাব পাৰিব আপোনাৰ নিজৰ ৰিজাল্টটো সম্পূৰ্ণ আপোনালোকে জানিবলৈ পাৰিব। এই ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ পৰা চাইছে তেনেহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটোত আপোনালোকে নটিফিকেশ্যনসমূহ পাই থাকিব আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এইচএছ ফাইনেল ৰিজাল্ট ডেট ডিক্লেয়াৰ কৰা হৈছিলে, কিন্তু এতিয়া 17 এপ্ৰিলৰ দিনাখন এটা চান্স আছিলে আৰু লাষ্ট আপোনালোকৰ 20 এপ্ৰিলৰ দিনাখন এটা চান্স আছে। আপোনালোকৰ মাজত মাত্ৰ এটা দিন আছে, তাৰপিছতে আপোনালোকৰ নিজৰ ৰিজাল্ট বা ফলাফলসমূহ আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকে কেনেকৈ চাব আৰু আপোনালোক কেনেকুৱা হ'ব গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব। আপোনালোকৰ সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব। আপোনালোকক মই গুগলত চাৰ্চ কৰি আপোনালোকক দেখুৱাম যে কেতিয়া ফাইনেল ৰিজাল্টৰ ডেট কেইটা ডিক্লেয়াৰ কৰা হ'ল আৰু CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে এই সন্দৰ্ভত আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি কৈছে, সকলো আপোনালোকক মই এই ভিডিঅ'টিৰ দ্বাৰা প্ৰুভ কৰি দেখুৱাম যে আপোনালোকে সেইটো কোন ধৰণৰ মিছলীয়া বুলি নাভাবিব, যে আপোনালোকে 100% চিয়'ৰ এপ্ৰিল মাহতে হ'ব, কিন্তু কোন দিনাখন পাব এই ভিডিঅ'টিৰ শেষৰ ফালে মই আপোনালোকক জনাম। আৰু মই আপোনালোক জনাই দিছোঁ যে আপোনালোকৰ ASSEB HS ফাইনেল ৰিজাল্ট 2026 টু বি এনাউন্স চুন। এই অফিচিয়েল ৱেবছাইটটোতে লিখা আছে টু বি এনাউন্স চুন, মানে কেইদিনমানৰ পিছত হয়তো কিমান ঘণ্টাৰ মুহূৰ্তত আপোনালোকে নিজৰ ৰিজাল্টটো পাব, সেইবাবে ইয়াত দেখুওৱা আছে টু বি এনাউন্স চুন। ইয়াৰ অৰ্থ হৈছে যে আমি অতি কম সময়ৰ দিনৰ ভিতৰত আমি ৰিজাল্টটো চাবলৈ বা আমি ডেটটো ডিক্লেয়াৰ কৰিব, ঠিক আছে, আমি চাবলৈ পাৰিম। সকলো ইনফৰমেশ্যন আপোনালোকে জানিবলৈ পাৰিব আৰু ইয়াত আপোনালোকক মই দেখুৱাই দিছোঁ, ঠিক আছে। ষ্টেপ বাই ষ্টেপ আপোনালোকক মই দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। এতিয়া মই আপোনালোকক গুগলত লৈ আহিছোঁ। দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSSEC is expect to announce the HS final class 12 result 2026 in the last week of April 2026. কেইদিনমান আগত মই যদি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে তাত লিখা আছিলে যে 30 এপ্ৰিল আৰু 20 এপ্ৰিল তেনেকুৱা লিখা আছিলে। 20 to 30 এপ্ৰিলৰ ভিতৰত দিব বুলি কৈছিল, বিটুইন দিছিলে, কিন্তু ইয়াত এতিয়া আৰু চেঞ্জ হৈ থাকিলে যে ইন দ্য লাষ্ট উইক অফ এপ্ৰিল 2026, মানে আমি এইটোৱে বুজি পাম যে এপ্ৰিলত ৰিজাল্টটো চিয়'ৰ 100%। আপোনালোকে এপ্ৰিল মান্থতে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব, আপোনালোকে 100% চিয়'ৰ যে আপোনালোকে ৰিজাল্টটো এপ্ৰিল মাহতেই পাব, এইটো চিয়'ৰ, ঠিক আছে। এতিয়া মই আপোনালোকক ডেটটোও শ্বেয়াৰ কৰি দিছোঁ, ঠিক আছে। মই আপোনালোকক পোনপ্ৰথমতে ভিডিঅ'টোত কৈছিলোঁ যে ইয়াৰ আগৰ যিটো ভিডিঅ' দিছিলোঁ মই, যদিহে আপোনালোকে চোৱা নাই এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, সেই ভিডিঅ'টো আপোনালোকে চাই লৈহে এই ভিডিঅ'টো আপোনালোকে চাব, কাৰণ সেই ভিডিঅ'টোত বহুতো ইনফৰ্মেটিভ মই সেই ভিডিঅ'ত আপোনালোকক প্ৰুভ কৰি দেখুৱাইছোঁ। আৰু ইয়াত আপোনালোকক মই দেখুৱাম যে সেই ভিডিঅ'ত মই কি কৈছিলোঁ অকণমান আপোনালোকক কৈ দিছোঁ। মই কৈছিলোঁ যে 17 এপ্ৰিলত দিব, নতুবা আপোনালোকে 20 এপ্ৰিলত দিব, নতুবা আপোনালোকে 20ৰ পৰা 30ৰ ভিতৰত পাব, ঠিক আছে। এতিয়া 17 এপ্ৰিলত নহ'ল, ঠিক আছে, 17 এপ্ৰিল তাৰিখে নহ'ল, 17 এপ্ৰিলত নহ'ল, এতিয়া 20 এপ্ৰিলত এটা চান্স আছে, ঠিক আছে। আজি কিয় নিদিলে বা আজি দিবনে নাই মই আপোনালোকক জনাই দিছোঁ। আজি ৱৰ্ল্ড হেৰিটেজ ডে, সেইবাবে আজি দিয়া চান্সটো খুবেই কম আৰু আজি হয়তো কিছু অফিচ বন্ধ হয়, সেইকাৰণে আজি নহয়। আজি আপোনালোকে নাভাব, অহাকালি হৈছে দেওবাৰ 19 তাৰিখ, আপোনালোকে ছানডে হ'ব। এতিয়া মানডে আপোনালোকে ৰিজাল্টটো পাব যে 20 তাৰিখ, 20 এপ্ৰিল পৰিব আপোনালোকৰ মানডে। আপোনালোকে মানডে পোৱাৰ চান্স আছে। মই যে কোৱা নাই 100%হে আপোনালোকে 20 এপ্ৰিলৰ দিনাখনেই পাব, সেইটো কোৱা নাই মই, কিন্তু এপ্ৰিল মান্থত আপোনালোকে 100% চিয়'ৰ আপোনালোকৰ ৰিজাল্টটো পাবই, 100% চিয়'ৰ এপ্ৰিল মান্থত আপোনালোকে নিজৰ ৰিজাল্টটো চাবলৈ পাৰিব। এতিয়া মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে এতিয়া এপ্ৰিল মান্থৰ 20 এপ্ৰিলৰ পৰা আপোনালোকে 30 এপ্ৰিললৈকে আপোনালোকে অপেক্ষাটো কৰিবই লাগিব, ঠিক আছে। এই কেইদিনৰ ভিতৰত কেতিয়া দিব, হঠাৎ দিব, হয়তো এদিনৰ আগত জনাব, হয়তো হঠাৎ দিব, ঠিক আছে। তেনেকৈ হ'ব আপোনালোকৰ ৰিজাল্টটো, আৰু আপোনালোকৰ হঠাৎ দিব, হয়তো 20 তাৰিখৰ দিয়া চান্স 80% এটা আছে, যিহেতু CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে 20 এপ্ৰিলৰ আগত দিব বুলি। এতিয়ালৈ 20 এপ্ৰিলটো যোৱা নাই, সেইবাবে 20 এপ্ৰিললৈকে আমি
অপেক্ষা কৰিব পাৰোঁ বা এক্সপেক্ট কৰিব পাৰোঁ আমি 20 এপ্ৰিললৈকে আমাৰ ৰিজাল্টটো আহিব বুলি আমি অপেক্ষা কৰিব পাৰোঁ ঠিক আছে এতিয়া বহুতে ক'ব যে এইটো মিছলীয়া বা নহয় আপোনালোকে পোনপ্ৰথমতে নিউজসমূহ চাব তেতিয়া আপোনালোকে এই বিষয়ে ক'ব ঠিক আছে আপোনালোকে নজনাকৈ একো ইয়াৰ বিষয়ে মাত নিদিব কাৰণ ইয়াত সকলো বা নিউজৰ পৰাহে আমি জানি বুজি এই ভিডিঅ' সমূহ আমি বনাই থাকোঁ আমি ভিউজ পাবলৈ তেনেকৈ ভিডিঅ' বনোৱা নহয় ঠিক আছে যদিও বা আপোনালোকৰ বাবে এইটো অকণমান শুনিবলৈ বেয়া লাগিছে কিন্তু এইটো আপোনালোকৰ বাবে বেয়া হ'লেও আপোনালোকৰ বা আপোনালোকৰ ভাল নালাগিলেও এইটো সত্যই ঠিক আছে এতিয়া আপোনালোকে 20 এপ্ৰিলৰ আগত দিব বুলি কৈছিলে এতিয়া বিহু শেষ হ'বলৈ গৈ আছে ঠিক আছে এতিয়া সোমবাৰ ঠিক আছে সোমবাৰলৈকে বিহু আছে বাট কিন্তু 20 এপ্ৰিলৰ আগত দিয়াৰ কথা আছিলে এতিয়া 20 এপ্ৰিলৰটো 80% চান্স মই এই ভিডিঅ'টোৰ থ্ৰু দিয়ে কৈছোঁ 80% চান্স আছে আপোনালোকে এই 20 এপ্ৰিলত ৰিজাল্টটো পোৱাৰ 80% চান্স আছে বাকী 20% আপোনালোকক মই ডেটসমূহ জনাই দিছোঁ ঠিক আছে 20% ডেট 20% যিকেইটা ডেট আছিলে 21 হ'ব 22 হ'ব 23 হ'ব আৰু 24 হ'ব 24 25 হ'ব পাৰে 26 হ'ব পাৰে সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনিবাৰ পৰিছে শনিবাৰ হ'ল আপোনালোকৰ শনিবাৰ লাষ্ট আপোনালোকৰ 27 তাৰিখলৈকে আপোনালোকে এক্সপেক্ট কৰিব পাৰে 28 তাৰিখ হৈছে ছানডেৰ পিছত নেক্সট আপোনালোকৰ 30 তাৰিখ আপোনালোকে 30 তাৰিখ মনডে পৰিব আকৌ আপোনালোকে 30 তাৰিখলৈ অপেক্ষা কৰিব পাৰে আপোনালোকে 30 তাৰিখলৈ অপেক্ষা কৰিব পাৰে মাজত মাত্ৰ আপোনালোকৰ 2টা দিন বন্ধ থাকিব ঠিক আছে এতিয়া আপোনালোকক মই জনাই দিছোঁ ৰিজাল্ট ফৰ আৰ্ট ছায়েন্স এণ্ড কমাৰ্চ ষ্ট্ৰীম উইল বি ৰিলিজ অনলাইন এট অফিচিয়েল ৱেবছাইট result.assam.nic.in এইটো এটা হৈছে পৰ্টেল ঠিক আছে এইটো এটা হৈছে পৰ্টেল আপোনালোকে এইটো নোট কৰি ৰাখিব পাৰে এইটো হৈছে এটা পৰ্টেল নেক্সট পৰ্টেল আছে আপোনালোকৰ AHSEC.assam.gov.in এইটো 2 নম্বৰ পৰ্টেল আৰু 3 নম্বৰতে আপোনালোকে জানিছোঁ উপলব্ধ এপ এই এপটোৰ থ্ৰু দিও আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব ঠিক আছে এই এপটোৰ থ্ৰু দিও আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব আৰু নেক্সট আপোনালোকক মই জনাই দিছোঁ ৱেবছাইট ভিজিট AHSEC.assam.gov.in or result.nic আপোনালোকে এইকেইটা পালে ঠিক আছে তাৰপিছত আপোনালোকক মই জনাই দিছোঁ কেনেকৈ চাব পাৰিব আপোনালোকৰ যিটো নেকি ৰোল কোড বা ৰোল নাম্বাৰ দুটা থাকে এটা নং থাকে আৰু এটা ৰোল থাকে ঠিক আছে নং আৰু ৰোলটো আপোনালোকৰ এক্সট্ৰা বেলেগ হয় ঠিক আছে অলপ আৰু আপোনালোকৰ এইকেইটা যিকেইটা নেকি আপোনালোকৰ নং থাকিব আৰু আপোনালোকৰ ৰোল থাকিব এই দুটা এক্সট্ৰা হয় ঠিক আছে ইয়াত দিয়া আছে ৰোল নাম্বাৰ নং ইয়াত আপোনালোকে মেছেজ থ্ৰু দি অফলাইন যিসকলৰ নেট নাই ধৰা হ'ল তেওঁলোকে কিপেড মোবাইল ইউজ কৰে তেওঁলোকৰ বাবেও আপোনালোকে এই নম্বৰটোত 56263 আপোনালোকে এইটো নোট কৰি ৰাখিব পাৰে 56263 আপোনালোকে চেণ্ড এ টেক্সট মেছেজ উইথ আছাম আপোনালোকে এইখিনি লিখিবই লাগিব কিন্তু তেতিয়া আপোনালোকে অফলাইন থ্ৰু দি আপোনালোকে ৰিজাল্টটো চাব পাৰিব চেণ্ড এ টেক্সট মেছেজ উইথ আছাম 12 ৰোল নাম্বাৰ এই ব্ৰেকেটৰ যিটো আপোনালোকে দেখিছে ৰোল নাম্বাৰটো দিব লাগিব তাৰপিছত এই 56263 আপোনালোকে এই নাম্বাৰটোত আপোনালোকে এটা টেক্সট মেছেজ কৰিব কিপেড যদি যিসকলে কিপেড মোবাইল ইউজ কৰি আছে তেওঁলোকক কৈছোঁ মই তেওঁলোকে এই অফলাইন থ্ৰু দিও নিজৰ ৰিজাল্টটো চাব পাৰিব এক্সাম ডেট আছিলে 11 ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 16 তাৰিখ লাষ্ট ডেট আছিলে এক্সপেক্ট ৰিলিজ ফাইনেল উইক অফ এপ্ৰিল আপোনালোকে হয়তো লাষ্ট উইকলৈও পাব পাৰে কিন্তু 80% চান্স 20 এপ্ৰিলত আপোনালোকে নিজৰ ৰিজাল্টটো পোৱা আৰু কেনেকুৱা কি গোটেইখিনি আপোনালোকে গোটেইখিনি বুজিয়ে পালে যে কেতিয়া দিব এতিয়া ৰিজাল্ট ঠিক আছে ৰিজাল্টটো এতিয়া আপোনালোকে 20 তাৰিখলৈ অপেক্ষা কৰক তেতিয়া আপোনালোকৰ 20 তাৰিখৰ যদিহে কেনেবাকৈ নিদিয়ে তেন্তে আপোনালোকে বাকী কেইটা ডেটৰ ভিতৰত পাই যাব ঠিক আছে মই সম্পূৰ্ণ আপোনালোকক ডিটেইলছ যিমান নটিফিকেশ্যন নতুন আহে সেইখিনি আপোনালোকক মই এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকক জনাই থাকিম আৰু আপোনালোকে এই ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আপোনালোকে নিজৰ ৰিজাল্টটো চাব বিচাৰে তেন্তে নেক্সট ভিডিঅ' লৈ আহিম যেতিয়াই ধৰা হ'ল 20 তাৰিখে যদিহে ফাইনেল ডিক্লেয়াৰ কৰে তেন্তে 19 তাৰিখৰ দিনাখন অৰ্থাৎ অহাকালি মই আপোনালোকৰ মাজলৈ এটা আৰু ভিডিঅ' লৈ আহিম শ্বৰ্ট ভিডিঅ' হ'ব সেইটো কেনেকৈ আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব সেইটোৰ সন্দৰ্ভত ঠিক ধন্যবাদ